শালৰ কাপোৰ শালতেই থাকিল, বৰ সযতনে সাঁচি ৰখা কিতাপবোৰো টেবুলতেই থাকিল। বলিয়া বানৰ লগতেই উটি গ'ল সপোনবোৰো। উজনিৰ জলপ্ৰলয়ত শেষ হৈ গ'ল বহুতৰে সপোন। মাত্ৰ এটা দিনৰ ভিতৰতেই থান বান হৈ গ'ল কষ্ট কৰি গোটোৱা এপদ এপদ সামগ্ৰী। বান আহিল আৰু গ'ল, কিন্তু শেষ কৰি গ'ল মূৰ দাঙি উঠিব খোজা বহুজনৰ সপোনবোৰ। কোভিড শেষ হোৱাৰ পাছত এই যুৱকজনে বৰ কষ্ট কৰি কেইখনমান তাঁতশাল গোটাইছিল। ঘৰতে পাট মুগা আদি কাপোৰ বৈ স্বাৱলম্বী হৈছিল। কিন্তু নিমিষতে বলিয়া বানে শেষ কৰি গ'ল চৰাইদেউ গড়মূৰ চুমনি গাঁৱৰ যুৱকজনৰ সপোন। তাঁতশালৰ কাপোৰবোৰ তেনেদৰেই থাকিল। যিকেইখন তাঁতশাল চাই যুৱকজনে সপোন ৰচিছিল, সেই তাঁতশাল কেইখন বোকা আৰু পলস পৰি সম্পূৰ্ণৰূপে নষ্ট হৈ গ'ল। পানী যোৱাৰ পাছত তাঁতশালৰ দুখ লগা দৃশ্য দেখি এতিয়া কি কৰোঁ কি নকৰোঁ অৱস্থা যুৱকজনৰ। আৰম্ভ কৰিছিলোঁ লকডাউনৰ পিছৰ পৰা। এতিয়া ক'বলৈ একো ভাষা নাই আৰু, সকলো শেষ হৈ গ'ল। কি ক'ব মানে, কেইখন আছিলে? তিনিখন আছিলে, টচৰ আছিলে, মুগাৰ আছিলে, মুগা সূতাও গ'ল। এনে কিমান টকামান হেৰি হৈছিল? কিমান টকামান বুলি ক'বলৈ গ'লেতো লাখৰ ওপৰতে হ'ব। এখন শালৰ দাম আপোনাৰ 40-45 হাজাৰ টকা। অকল শালখনতে ফিটিং থাকে, সূতা থাকে, সেইটো হিচাপতো। তাঁতশালত এনে কি কাপোৰ তৈয়াৰ কৰিছিলে? তাঁতশালত মুগাৰ আছিলে কাপোৰ, টচৰ, গামোচা আছিলে, লাগি আছিলে। চৰকাৰে কি আহ্বান জনাব? চৰকাৰলৈ এটাই আহ্বান জনাম, যাতে বহুত কষ্টেৰে আৰম্ভ কৰিছিলোঁ, যাতে কিবা অকণমান হ'লেও সহায় কৰে, তাকে অনুৰোধ। আৰু আমি বিশেষ আশাবাদী, মানে মামাই সহায় কৰিব বুলি মামালৈ বিশেষ অনুৰোধ জনাইছোঁ আৰু। বানে নিঃশেষ কৰি গ'ল চৰাইদেউৰ এইগৰাকী শিক্ষাৰ্থীৰ সপোনবোৰ। কিতাপ পঢ়ি ভাল পোৱা ছোৱালীজনীয়ে এতিয়া নিজৰ কিতাপবোৰলৈ চাই হুমুনিয়াহ কাঢ়িছে। টিউচন কৰি গোটোৱা মৰমৰ কিতাপবোৰ এতিয়া বোকা পানীয়ে শেষ কৰি পেলালে। কিতাপ পঢ়ি ভাল পোৱা ছোৱালীজনীৰ বহু কিতাপ পলসেও নষ্ট কৰিলে। মানে মই আপোনাৰ BA পঢ়াৰ পৰা সমান্তৰালভাৱে মই টিউচন কৰি ধৰক কিতাপবিলাক গোটাই আছোঁ। মোৰ মানে আপোনাৰ ধৰক যিখিনি পাঠ্যপুথি, তাতকৈ মানে মই বেছি বাহিৰা কিতাপবিলাক পঢ়োঁ ধৰক। মানে মই মোবাইল ব্যৱহাৰ কৰোঁ যদিও মানে মই মোৰ সাধাৰণ মোবাইল এটাই আছে, কিন্তু মই মানে তাতকৈ বেছি মই মানে কিতাপবিলাকহে কিনো, মানে যেন তেন যিমান পইচা পাওঁ ধৰক টিউচন কৰি। হয়, তোমাৰ চৰকাৰলৈ মই এটাই অনুৰোধ, যিসকল মানে ছাত্ৰ ছাত্ৰী, কেৱল ময়ে নহয় ধৰক, মানে মোৰ দৰে মানে বহু হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী এতিয়া ধৰক কিতাপ পত্ৰ উঠি গৈছে বা আপোনাৰ বোকাত এনেকৈ পোত খাই গৈছে। তেওঁলোকক মানে পাঠ্যপুথিৰ উপৰিও আৰু যিবোৰ ধৰক কষ্ট কৰি কিতাপ গোটাইছিলে, সেইখিনি যাতে তেওঁলোকে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰে। এয়া মাথো দুগৰাকী যুৱক যুৱতীৰ কাহিনীহে। শিৱসাগৰ চৰাইদেউৰ হাজাৰ হাজাৰ লোকৰ সপোনবোৰ শেষ কৰি পেলালে হঠাৎ অহা বলিয়া বানে। সেইবোৰ চাই হুমুনিয়াহ কঢ়াৰ বাদে যেন এতিয়া উপায় নাই কাৰোৰেই। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, চৰাইদেউ।